চ' আমি আগতে আলোচনা কৰিছোঁ টেন্স সম্পূৰ্ণ শেষ হৈছে আৰু এতিয়া আমি আৰম্ভ কৰিম ভইচ। চ' ভইচ মানে হৈছে বাচ্য আৰু ইংলিছ গ্ৰামাৰৰ কাৰণে ভইচ এটা বহুত ইম্পৰ্টেণ্ট হয়, বহুত এটা ডাঙৰ ভাগ হয় ভইচ। চ' ভইচ আমি দুই প্ৰকাৰৰ পাওঁ, এটা পাওঁ এক্টিভ ভইচ আৰু এটা পেচিভ ভইচ। এক্টিভ ভইচ মানে হৈছে কৰ্তৃবাচ্য আৰু পেচিভ ভইচ মানে হৈছে কৰ্মবাচ্য। এতিয়া প্ৰথম ভইচ শিকিবলৈ হ'লে আমাৰ জানিব লাগিব 5 চেঞ্জেছ অফ ভইচ, মানে ভইচৰ 5টা পৰিৱৰ্তন। মানে আমি ভইচ এক্টিভ ভইচৰ পৰা যেতিয়া পেচিভ ভইচ কৰিম তেতিয়া আমাৰ 5টা পৰিৱৰ্তন কৰিব লাগিব। এই 5টা পৰিৱৰ্তন সকলোতকৈ প্ৰথমে মনত ৰাখিব লাগিব। 1 নম্বৰ হ'ল অবজেক্টক ছাবজেক্ট কৰিব লাগিব, মানে আমাৰ যিটো অবজেক্ট থাকিব সেই অবজেক্টটোক আমি ছাবজেক্ট হিচাপে লিখিব লাগিব। 2 নম্বৰ হ'ল উপযুক্ত বিভাৱ লগাব লাগিব, মানে টেন্স হিচাপত পাৰ্চন হিচাপত এটা উপযুক্ত বিভাৰ্ব লগাব লাগিব। ভাৰ্বৰ 3 নং ৰূপ লিখিব লাগিব, মানে মেইন ভাৰ্বৰ 3 নং ৰূপ, মানে ভাৰ্ব অফ পাষ্ট পাৰ্টিচিপল ফৰ্ম, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিব লাগিব, যাক আমি ভাৰ্ব 3 বুলি কওঁ বা 3 নং ৰূপ বুলি কওঁ। এটা উপযুক্ত প্ৰিপজিশ্যন বাই, এট, টু লগাব লাগিব। ইয়াত সকলোতকৈ বেছি বাইহে ব্যৱহাৰ হয়। এট 4টামান শব্দ আছে, 4টামান ভাৰ্ব আছে, সেইটো ক্ষেত্ৰত ব্যৱহাৰ হয়। আৰু টু যদি মেইন ভাৰ্ব ন থাকে তেন্তে ব্যৱহাৰ হয়। আৰু লাষ্টৰ 5 নম্বৰ যিটো চেঞ্জ সেইটো হ'ল যে ছাবজেক্টক আমি অবজেক্ট কৰিব লাগিব। চ' এইকেইটা হ'ল 5টা পৰিৱৰ্তন মুখস্থ কৰিব লাগিব, তেতিয়াহে আমি ভালকৈ ভাৰ্ব বুজি পাম। তাৰপিছত চোৱা, যেনে এক্সাম্পল, যেনে আমি কি কওঁ আই ইট ৰাইচ, ইয়াত আই হ'ল ছাবজেক্ট, ইট হ'ল ভাৰ্ব আৰু ৰাইচ হ'ল অবজেক্ট। গতিকে আমাৰ প্ৰথম কাম আছিলে কি অবজেক্টক ছাবজেক্ট কৰা, গতিকে আমি অবজেক্টক ছাবজেক্ট কৰিছোঁ, ৰাইচ লিখিছোঁ। তাৰপিছত এটা উপযুক্ত টেন্স হিচাপত বিভাৱ লগাব লাগিব, যিহেতু এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, ভাৰ্বৰ 1 নম্বৰ ৰূপত আছে, গতিকে কি বিভাৱ বহিব এম ইজ আৰৰ পৰা বহিব, এম ইজ আৰৰ পৰা। গতিকে ৰাইচ থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, সেইটো কাৰণে কি আহিব ইজ আহিব, ৰাইচ ইজ। আৰু ইটৰ 3 নম্বৰ ৰূপ হ'ল ইটেন, ৰাইজ ইজ ইটেন। তাৰপিছত বাই বহিব আৰু আইৰ অবজেক্ট বনালে মি হ'ব। চ' এনেকৈ এক্টিভ ভইচৰ পৰা পেচিভ ভইচ কৰা হয়। তাৰপিছত হ'ল এক্টিভ ভইচৰ পৰা পেচিভ ভইচ কৰিবলৈ প্ৰনাউনৰ পৰিৱৰ্তন। যে এক্টিভ ভইচৰ পৰা পেচিভ ভইচ কৰিবলৈ হ'লে আমি প্ৰনাউন কেনেকৈ পৰিৱৰ্তন কৰিম, মানে ছাবজেক্টটোক অবজেক্ট হিচাপে লিখিলে কেনেকৈ লিখিম। চ' আই লিখিলে পেচিভ ভইচত মি হ'ব, উই থাকিলে এক্টিভ ভইচত পেচিভ ভইচত আছ হ'ব, হি থাকিলে হিম হ'ব, সি থাকিলে হাৰ হ'ব, দে থাকিলে দেম হ'ব, ইউ থাকিলে ইউ হ'ব, ইট থাকিলে ইটেই হ'ব, আৰু হু থাকিলে বাই হোম হ'ব। তাৰপিছত হ'ল যে টেন্স হিচাপত বিভাৰ্ব, আমি বিভাৰ্ব কেনেকৈ লিখিম এক্টিভ ভইচৰ পৰা পেচিভ ভইচ কৰিবলৈ হ'লে, যদিহে প্ৰেজেণ্ট ইনডেফিনিট টেন্স থাকে তেন্তে আমাৰ এম ইজ আৰ লিখিব লাগিব। এম হ'ব আইৰ লগত, আৰ হ'ব বহু বচনৰ লগত, ইজ হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত। প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'লে কি হ'ব এম বিং, ইজ বিং, আৰ বিং হ'ব। ছেইম একেই কথা, যদি আইৰ লগত হ'ব এম বিং, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত হ'ব ইজ বিং, আৰু বহু বচনৰ লগত হ'ব আৰ বিং। তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব হেভ বিন নহ'লে হেজ বিন। হেভ বিন হ'ব আইৰ লগত, ইউৰ লগত আৰু বহু বচনৰ লগত, হেজ বিন হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰত হ'ব হেভ বিন বিং, হেজ বিন বিং। ইয়াত একেই হেভ বিন বিং হ'ব, আইৰ লগত হ'ব, ইউৰ লগত হ'ব, আৰু যিমান বহু বচন আছে বহু বচনৰ লগত হ'ব, উইৰ লগত হ'ব। ঠিক সেইদৰে হেজ বিন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত হ'ব। তাৰপিছত 5 নম্বৰ হ'ল পাষ্ট ইনডিফিনিট টেন্স। পাষ্ট ইনডিফিনিট টেন্সত বিভাৰ্ব হ'ব ৱাজ আৰু ৱায়াৰ। ৱাজ হ'ব আইৰ লগত, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত, আৰু বাকী বহু বচনৰ লগত, আৰু ইউৰ লগত হ'ব ৱায়াৰ। পাষ্ট কণ্টিনিউৱাছ টেন্স ৱাজ বিং, ৱায়াৰ বিং, এইটো ছেইম তেনেদৰেই হ'ব। আৰু পাষ্ট পাৰফেক্ট টেন্স হেড বিন হ'ব, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হেড বিন বিং হ'ব। ফিউচাৰ ইনডিফিনিট টেন্স হ'ব শ্বেল বি, উইল বি। ফিউচাৰ ইনডিফিনিট টেন্সত শ্বেল বি, উইল বি। আই আৰু উইৰ লগত কেৱল শ্বেল বি হ'ব, আৰু বাকী সকলো ক্ষেত্ৰত উইল বি হ'ব। চ' বাকী ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স সেইকেইটা ইমান ইম্পৰ্টেণ্ট নহয়। চ' সেইটো কাৰণে আমি সেইকেইটা লিখা নাই। চ' আশা কৰোঁ সকলোৱে এইখিনি বুজি পাইছে। চ' যদিহে বুজি পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যন অন কৰি দিবা, আৰু ভিডিঅ'টো লাইক কৰি তোমাৰ বন্ধু বান্ধৱৰ শ্বেয়াৰ কৰি দিবা।